হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। এয়া যোৱাকালি ৰাতি লৈছোঁ মিক্সিৰ জাৰটোতে বিস্কুট কেইটামান মেৰি লৈছোঁ, টপ গোল্ড কেইটামানো লৈছোঁ, যি আছে তাকে মিলাই লৈছোঁ। এচামুচ কোকো পাউডাৰ, অকণমান গাখীৰ, অকণমান বাটাৰ, অকণমান চেনি, সোৱাদ অনুসৰি ল'ব আৰু আপোনালোকে যদি ইচ্ছা কৰে এনেকৈ বনাবলৈ। আৰু এটা পেষ্ট বনাই লৈছোঁ। এই পেষ্টটো খাবলৈ যে ইমান ধুনীয়া টেষ্টি হয় নহয়। তাৰপিছত কেইটামান মেৰি বিস্কুট লৈছোঁ। একচুৱেলি মই কালি ইমান বেছি গৰম আছিলে, এই মেৰি বিস্কুটকেইটা তেনেকৈ গাখীৰ ঢালি দিব নালাগে, অকণমান গাখীৰত ডিপ কৰি ল'ব লাগে। মোৰ ইমান বেছি গৰম উঠিছিল, পাকঘৰত কেতিয়া ওলাওঁ লাগিছিল, সেইকাৰণে অকণমান গাখীৰ এনেকৈ দিয়ে ল'লোঁ। তাৰপাছত সেই যে পেষ্টটো এটা বনাইছিলোঁ কোকো পাউডাৰ বিস্কুটৰ, সেইটো তাত এনেকৈ লেটিয়াই আৰু বাহিৰ ফালতো অকণমান এনেকৈ সানি পেলাই ফ্ৰিজত ভৰাই থ'লোঁ। সেইবোৰ আৰু দেখুওৱা নাই, গৰমত মই মানুহজনী মৰি গৈছোঁগৈ। আৰু এয়া আজি ৰাতিপুৱালৈ যাওঁ বলক, দেখাই দিওঁ অকণমান। মা, এই বোলো ইনচুলিন পাত কেইটামান নিওঁ। হা কি অঁ আৰু এয়া আজি ৰাতিপুৱা মানে ইনচুলিন পাত কেইটামান তললৈ নিব আহিছোঁ আৰু ওপৰৰ পৰা মায়ে মাত দিছে, গতিকে অকণমান আপোনালোককো দেখাই দিছোঁ। এতিয়া প্ৰথমতে আমি টিফিনটো বনাই লওঁ। গা ধুব গৈছে, তাৰপিছত ভাতখিনি হোৱা নাই, বাঢ়িম বাৰু। অমলেট ভাবিছোঁ, ৰুটি বনাই থোৱা আছে, অমলেট বনাই তাৰে ৰেপ কৰি দিওঁ ৰুটিখনেৰে, তেনেকৈ আজি পটাপট দি দিওঁ। আৰু যিহে গৰম পৰিছে, কিনো পাকঘৰত সোমাই থাকিব, কিনো বনাব, কিনো খাম। মানে ৰাতিপুৱা ৰ'দটো দেখিয়ে আকৌ চিন্তা লাগি যায়। এওঁক টিফিনটোতো দিবই লাগিব, সেইকাৰণে ভাবিছোঁ এটা অমলেট বনাই দিওঁ। আৰু এয়া নিমখ দিছোঁ, অকণমান পিঁয়াজ দিছোঁ, অকণমান অ'টছ দি দিছোঁ। মানে ৰুটিখন মই এক্সট্ৰাকৈ নবনাওঁ, অকণমান অ'টছ দিয়াৰ কাৰণে গাখীৰ দি দিছোঁ। এনেও অমলেটত অকণমান গাখীৰ দিলে সোৱাদটো বহুত বাঢ়ি যায়। তাৰপিছতে সেয়া মই বনাইছোঁ অমলেটটো, অ'টছখিনি দিছোঁ কিয় অকণমান অমলেটটো যাতে থিকনেছটো বাঢ়ে, অলপ মোটা হয়। কাৰণ ৰুটিখন মানে ব্ৰেকফাষ্টত খাবলৈ বনোৱা ৰুটিয়ে, মই আকৌ বেলেগে এওঁলৈ বনোৱা নাইকিয়া। এখন ৰৈ গৈছিলে, মইতো তাৰেই অমলেটটো ভৰাই পেলাই তেনেকৈ দি দিওঁ আৰু ৰোল এটাৰ নিচিনা কৰি। কাৰণ আকৌ বেলেগে বনাই থাকিবলৈ জুই গুৰিত মানে মন যোৱা নাই, গেছৰ গুৰিত। আৰু এয়া চাওক, তেনেকৈ মই দি দিছোঁ। আৰু এওঁ একো আপত্তিও নাই, গৰমত এওঁৰো বোলে একদম খাবলৈ মন নোযোৱা হৈছে, গতিকে বিশেষ একো দিয়া নাই। আপেল 2 পিচ দিছোঁ আৰু এইটো দি দিছোঁ আৰু কৈছোঁ কি খোৱা খাবা আৰু অফিচত চাহ তাহ যি খোৱা। তাৰপাছতে এইফালে মাছ কেইপিচমান আছে, একেবাৰে সামৰি থওঁ আৰু একে উশাহতে। আকৌ মানে পাকঘৰ সোমাবলৈ এলাহেই লাগে। আৰু যিহেতু এওঁ মাছ এপিচ ভাজিয়েই ভাতকেইটা দি দিওঁ, গতিকে মাছখিনি এইফালে বহাই দিছোঁ আৰু কাঁহীখনো ৰেডি কৰি গৈছোঁ। আৰু যিহে গৰম, বাতিটো মই ধৰিবই পৰা নাই, কাপোৰ এখনেৰেহে ধৰিছোঁ ভাত মানে ৰেডি কৰা বাতিটো। তাৰপাছতে মাছ কেইপিচ এইফালে মই ভাজি আছোঁ আৰু এওঁৰ ভাতখিনিও ৰেডি কৰি আছোঁ। মনতে ভাবোঁ যে সোনকালে পাকঘৰৰ পৰা ওলাই যাম, কিন্তু নহয়গৈ দেখোন। ইটোৰ পিছত সিটো কাম ওলায়। এই তিতাকেৰেলা পিটিকা এটাও দি দিছোঁ দেই। ইয়াৰ মাজতে চব্জি আহিল, চব্জিও ৰাখিলোঁ। এই কামবোৰ এনেকৈয়ে বাঢ়ি যায়। আপোনালোকৰ হয়নে নহয় নাজানো, আৰু মোৰ কিন্তু তেনেকুৱাই হয়। আকৌ যায় মানে অকণমান হেৰি দি গৈছিলে, সেইখন দিবলৈ পাহৰিলোঁ, খাৰ অকণমান দি গৈছিলে, এওঁক দিয়াই নহ'লে। বেলেগ এটা ছাইডত থৈ দিলোঁ যে মই দেখাই নাপালোঁ। তাৰপিছতে এওঁ কাঁহীখন পটাপট ৰেডি কৰি লৈছোঁ। আৰু তাৰপিছতে আজি আৰু মাছৰ ৰেচিপিনো কি দেখাম, মোৰ যে বনাবলৈ একদম মন যোৱা নাই। এই যে ইনচুলিন পাতকেইটা আনিছিলোঁ, সেইকেইটা অকণমান কাটি লৈছোঁ, একেবাৰে অকণ ডাঙৰেই হৈছে। আৰু আকৌ মছন্দৰী পাত কেইটামানো আছিল, তাকো কাটি লৈছোঁ। জানো কেনেকৈ বনাওঁ, কি কথা নাজানো, আৰু অকণমান দেখাই দিওঁ ৰ'ব। লাও এটুকুৰো লৈ লওঁ বোলো, নহ'লে বৰ পাতলা হ'ব। তাৰপিছত লাওডোখৰো অকণমান বোলো ৰুকি লওঁ, ইয়াতেই দি দিম আজি। মানে বিলাহী ইউজ কৰা নাই, কিয় জানেনে? বিলাহী দিলে মই 2খন টেঙা বনাব লাগিব, কাৰণ বিলাহী সকলোৱে নাখায়। তাৰপিছতে এয়া মাছৰ তেলখিনি কাঢ়ি থৈ লৈছোঁ। আৰু এইফালে অকণমান হালধি নিমখ এনেকৈ তেলতে পানীত ঘুটি লৈছোঁ, সৰিয়হ কেইটামান ফুটাই তাতে ঢালি দিছোঁ। তাৰপিছতে সেয়া লাওখিনি দি দিছোঁ। সেই তাতে পিঁয়াজ দুডোখৰো আছিলে, সেই দুডোখৰো পৰি গৈছে, একো নাই বাৰু, তেলত ভজা নহ'লে। তাৰপাছতে সেইখিনি সিজাত দি দিছোঁ এই পাতখিনি, আৰু সেইখিনিও ভালকৈ লৰাই বগৰাই, গৰমত আৰু একো নাই, বিশেষ নাই, এনেকৈয়ে খাম বুলি ভাবিছোঁ। আৰু তাৰপাছতে অকণমান পানী দি উতলা হাত এইখিনি তেলখিনিও অকণমান দেখাই দিছোঁ আৰু মাছখিনি দি দিছোঁ। এয়া মোৰ মাছৰ আঞ্জাখন হৈয়ে যাব, বিশেষ নাই। আৰু বনাবলৈ মন নাথাকিলে অকণমান ফাংফুঙো কৰা হয়, কিন্তু গৰমত এইটো পেটৰ কাৰণে খুবেই ভাল, আমাৰ খুবেই উপকাৰী এনেকৈ পাতলকৈ টেঙাখন। আৰু তাৰপাছত ব'লক দেখাই দিওঁ আৰুনো কি কৰোঁ কি নকৰোঁ দিনটোত। এয়া মাছৰ টেঙা মোৰ হৈ গ'ল। আৰু এইফালে এয়া এতিয়া আহিছোঁ ফ্ৰিজলৈ, কালি ৰাতি যে বনাইছিলোঁ সেই বিস্কুটৰ সেইটো উলিয়াই আনিছোঁ, বোলো এইটো কাটি লওঁ।
আৰু কোনোবা এজন আহিছে অকণমান দেখাই দিম ৰ'ব আজি 5 দিনমানেই হ'ল আহা মই দেখুৱাই নাছিলোঁ আৰু এইকেই পিচ মই ওলালে একদম কম বনাইছিলোঁ আৰু এয়া চৰবত এগিলাচ বনাইছোঁ বিশেষ ব্যক্তিজনলৈ মানে মাৰ ফিজিঅ'থেৰাপিষ্টজন আহিছে মাৰ কাৰণে মানে ফিজিঅ'থেৰাপিষ্টজন আহি আছে গতিকে ভাবিছোঁ কিবা এটা দি আহোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ হয়নে নহয় আৰু ব'লক আজি দেখাই দিওঁ আগতে যে আহিছিল তেওঁৱে আহিছে এয়া অকণমান এনেকৈয়ে লৈ লৈছোঁ আৰু 5 দিনমানেই হ'ল এই থেৰাপিটো লৈ থকা মায়ে মই হাতত মোবাইলটো নাথাকে কাৰণে আপোনালোকৰ ওচৰত মানে শ্বেয়াৰ কৰিব পৰা নাছিলোঁ আজি যিহেতু মোবাইলটো লৈ আহিছোঁ গতিকে অকণমান এয়া দেখাই দিছোঁ আৰু মাৰ ভৰিত আজি এয়া দেখিছেই নহয় কিবা নিডিল থেৰাপি এইটো মই ভালকৈ বুজি নাপাওঁ বাৰু আৰু এয়া 12টামান বজাত বোলো মাক আপেল কেইপিচমান দি আহোঁগৈ অথনি কেতিয়াবা মই ৰাতিপুৱাতে নি থৈ দিওঁ কিন্তু আজি দিয়া নহ'লে গতিকে আকৌ আহিছোঁ মাৰ ওচৰলৈ আৰু ভাবিছোঁ মেচিনতো অলপ কাপোৰ আছে সেইখিনি দি দিওঁ কালিৰে পৰা গোটাই থৈ দিছোঁ কি দিমকৈ দিবই পৰা নাই গৰমত কিবা কামবোৰ কৰিবলৈ মনেই নাযায় আপোনালোকৰ বাৰু তেনেকুৱা হৈছে নাই মোৰ হ'লে হৈছে দেই আৰু তেন্তে আজিলৈ আহোঁ